গাইছ এই ইহঁতকেইটা কি দিব লাগিব মিস্ত্ৰীকেইটা কিবা সুধি আছে ভাই আমাক বেছি নালাগে অথনি কৈছে আছে আমাৰ ভাল ভিডিঅ' এটা লাইক কৰিবা গাঁথনিবিলাক চোৱা কিমান ধুনীয়া গাঁথনি কৰিছে আমাৰ হেড মিস্ত্ৰী বহি আছে লগতে ভিডিঅ' কপি কৰা মানুহ এডিটিং কৰা আমাৰ খোলা আছে সহজ ভাষাত আমাৰ অসমীয়া ভাষাত কৈছোঁ আৰু বাদ বাকী বেলেগৰ নিচিনা আমি ভালকৈ ভিডিঅ' বনাব নাজানো যদি প্ৰথমে মোবাইলত বনাইছোঁ আৰু যদি আপোনালোকক সহায় সহযোগ মৰম পাওঁ তেতিয়া আমি ভাল মোবাইলত ভালকৈ বনাম ভিডিঅ'বিলাক অলপ লাইকবিলাক কৰিব আৰু ঘৰৰ আমাৰ মেইনলি বিশেষকৈ ঘৰে পাব যেনেকুৱা ধৰণৰ যি ধৰণৰ ঘৰ লাগে যি ধৰণৰ বিচাৰে আপোনালোকে অলপ ডিছকাছ কৰাৰ মাজৰে আলোচনা মৰ্মে মানে কামবিলাক কৰা হ'ব আমি আৰু খুব সুন্দৰভাৱে দেখাম এতিয়া চাওক এইবিলাক আমি পাৰবিলাক 2 ফুটকৈ দিছোঁ এইবিলাক 2 ফুটকৈ দিছোঁ এইবিলাক গাঁথনিবিলাক চাওক বেলেগেও বেলেগ গ্ৰুপৰ পৰা বনাই আছে ইউটিউবত পোৱা যায় তেখেতলোকৰ দৰে আমাৰ গাঁথনিবিলাক হৈছেনে নাই এইবিলাক কেণ্টিলিভাৰ কয় ন কেণ্টিলিভাৰ কয় ভীম বুলি কয় ভীমৰ মাজত এডাল ৰদ সোমাই দি আছে এনেকৈ কেং সোমোৱা দিয়া হৈছে কেংবিলাক এনেকৈ চব সকলোতে দিয়া আছে কৈছে আধা আধি হৈ গ'ল আৰু অলপ আছে আৰু বেলেগৰ ঘৰ বনোৱাবিলাকৰ লগত অলপ কমেণ্ট কৰিব জনাব যদি মোক কিবা ভুল আছে নেক্সট টাইম জনাব পাৰিম এইবিলাক কাম চলাই আছে আমাৰ ইয়াৰ বেছি দূৰ নহয় মৰিগাঁও এয়া তেলাহী ছাইডৰ মোৰ নগাঁও চাপৰমুখৰ মিস্ত্ৰী এইবিলাক তেখেতলোকে কাম ভালে চলাই আছে দাদা কেনেকুৱা লাগিছে ৰ'দটো আজি ৰ'দত কাম কৰি ভালে লাগে ন দিয়ক কৰি থাকক ভালকৈ আজি আমাৰ মৰিগাঁৱে এজন মৰিগাঁও ধমতলবাসী ঘৰ এটা আমি এইটো ঢালাই দি আছোঁ বহু দিনৰ পৰা আমি প্ৰচেষ্টা চলাই আজি ঢালাই দিবলৈ সক্ষম হৈ গ'লোঁ বৰ্তমান দাদাহঁতে কামে কাজে লাগি আছে এয়া এই ৰ'দৰ কাৰণে অলপ ভিডিঅ'টো অলপ খুব কম হেৰি হৈছে ৰিফ্লেকশ্যন হৈ আছে মই অলপ দেখাম ভালকৈ এনেকৈ দিয়া হয় আৰু বিশেষকৈ আমাৰ এইটো আমাৰ ভাইব্ৰেশ্যনো আছে দিয়া হ'ব এইবিলাক এইডাল দি পেলাই সোমোৱাই দিয়ে এই বস্তুটো দি এনেকৈ দি এই মেচিনটো দি অলপ কপাই দি মছলাবিলাক ভালকৈ বহাই দিয়া হয় কিছুমান ধৰি লওক মিস্ত্ৰী তাত যিবিলাক পষ্টত ঢালাই দিয়ে পষ্টত আমি এইটো দি দিওঁ এইটো দি পেলাই পষ্টত দিওঁ যাতে মালটো ভালকৈ বহে যাতে আমাৰ গৃহস্থই যাতে বেয়া নাপায় তেনেকুৱা ধৰণৰকৈ ঘৰবিলাক বনাই আছোঁ এই সকলোৱে ভালে পাইছে আৰু মৰম দি আছে যিমানখিনি পাওঁ সহায় সহযোগ আপোনালোকে আগবঢ়াব আমিও আপোনালোকক আগবঢ়াম আৰু কামবিলাক নিজৰ ঘৰ হিচাপে কাম কৰি যাম বাকী আমি ফিনিচিং টাইমলৈ দিম এতিয়া ঘৰৰ কাম চলি আছে এইবিলাক চাওক শিল বালি ৰদ টানি আছে আৰু এনেকৈ ৰদ থাকিলে প্ৰব্লেম কিছু একো নাথাকে কিন্তু বালি শিল বালি পূৰা ষ্টক লাগিব চিমেণ্ট লাগিব পানীটো বিশেষকৈ লাগে তেওঁলোকৰ সুবিধাবিলাক ভালে পাইছোঁ এই দাদাই ভাইব্ৰেশ্যন দিব আৰু কাৰেণ্ট সুবিধাটো লাগিব আৰু বেলেগৰ যদি কাৰেণ্ট সুবিধা নাথাকে আমি ডিজি চলাই হ'লেও কাৰেণ্টৰ দ্বাৰা আমি কামবিলাক চলাই পাৰ কৰি দিওঁ আজিতো গাঁৱে ভূঞে সকলোতে আমাৰ চৰকাৰে ভাল সুবিধা দিছে লাইন দি দিছে এয়া ভাইব্ৰেশ্যন কেনেকৈ দিছে চাই লওক দাদাই দি আছে বঢ়িয়াকৈ বহুত ৰ'দত কষ্ট কৰি দি আছোঁ এই আমি দুইজনে ভিডিঅ' বনাই আছোঁ আমাৰ বিন্দুদা তেখেতকো দেখাই আছোঁ তেখেতে কামবিলাক ভালকৈ চাই আছে নিয়মীয়াভাৱে ধুনীয়াকৈ পৰিচালনাবিলাক কৰি আছে ভালে কুশলে বাকী আৰু পিছৰ পৰ্বে আমি আকৌ দেখাম 2 নম্বৰ ছাদখন যেতিয়া ঢালিম আৰু ভালকৈ দেখাম 2 নম্বৰ ছাদখননো কেনেকৈ দিয়া হয় কিমান দামত দিয়া হয় খুব কম দামতে 2 নম্বৰ ছাদটো উঠোৱা হয় চিন্তা কৰিব নালাগে প্ৰথম অলপ খৰচ হয় যদিও 2 নম্বৰখন কম ৰেটে আহে এই দাদা কৰি আছে
এওঁলোকে গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টত কাম চলাই আছে, ভালেই কাম কৰে আহিলে।